দুখামান কথা যদি ৰাইজক কয় মই কি কম ছোৱালীজনী এনেকুৱাকে পঢ়িলে হয় ক'বলৈ নাই হয় হয় প্ৰথমতে তোমাক শুভেচ্ছা জনাইছো নমস্কাৰ হয় আৰু আজি যিগৰাকী ভণ্টিক আজি আমি আপোনালোকক চিনাকি কৰাই দিম প্ৰথমতে তোমাৰ নামটো জানি লওঁ নমস্কাৰ মোৰ নাম শ্ৰীমতী জেৰিনা মৰাণ হয় আৰু তুমি যিহেতু এতিয়া হাই সেকেন্ডাৰী পাছ কৰিলা ক'ৰ পৰা পাছ কৰিলা মই কদগুৰি চিনিয়ৰ সেকেন্ডাৰী স্কুলৰ পৰা হয় কিমান পাৰ্চেন্টেজ পালা 61.2 61 ওয়াও আৰু লেটাৰ আছে নেকি নাই লেটাৰ নাই আৰু তুমি কিবা টিউচন বা কিবা ব্যৱস্থা আছিল তোমাৰ নাই লোৱা একো নাই এতিয়া ভাবিছো টিউচন বা অন্যান্য একো ব্যৱস্থা নোলোৱাকৈ নিজৰ মগজে যিখিনি ঢেকি পাইছে সেইখিনিত তাই 61% পাবৰ কাৰণে সক্ষম হৈছে কিমান এটা সুন্দৰ ভাল কথা আমাৰ অসমীয়া জাতিৰ অসমীয়া ল'ৰা ছোৱালীবিলাক যে এতিয়া পঢ়িবৰ কাৰণে তেওঁলোকে যে চেষ্টা কৰিছে এই কথাষাৰ ভাবিলে এতিয়া নিজকে গৌৰৱ অনুভৱ কৰোঁ আৰু যিহেতু এই ভণ্টিগৰাকীৰ ঘৰখন আপোনালোকে দেখিছেই আৰু দেউতাক হৈ গ'ল এইজন দেউতাকে দিন হাজিৰা কৰে আৰু এইগৰাকী হৈ গ'ল মাতৃ আৰু আমাৰ ভিতৰুৱা থলুৱা অসমীয়া গাঁৱৰ যিবিলাক ব্যক্তি আছে বা যিবিলাক আমাৰ মানুহ আছে আপোনালোকে জানে যে তেওঁলোকে খুব বেছি টেঙৰ বিধৰ নহয় বা বহু বেছি জ্ঞান থকা বিধৰ নহয় যিজন দেউতা আছে দেউতাকে দিন হাজিৰা কৰি পেলাই ছোৱালীগৰাকীক পঢ়াইছে আৰু নিজৰ মগজে যিমানখিনি ঢেকি পাইছে সেইখিনিয়ে তাই গৈ পেলাই 61% পাবৰ কাৰণে যে সক্ষম হৈছে সেইকাৰণে বোলো আজি আহি পেলাই এই মাত এষাৰ লগাওঁ বুলি আহিলো আৰু আপোনালোকক অকণমান অনুৰোধ কৰিব বিচাৰিছো যাতে যদিহে কোনোবা সদাশয় ব্যক্তি যদি আছে এইক যদি অকণমান যদি আপোনালোকে অনুদান দি পেলাই যদি অকণমান যদি সহায় কৰি দিব পাৰে আমি নথৈ আনন্দিত হ'ম আৰু এতিয়া তুমি এনেই ভৱিষ্যত প্লানিং কি ৰাখিছা কি পঢ়িম বুলি ভাবিছা বা তোমাৰ এনে ভৱিষ্যত পৰিকল্পনাবিলাক কি আছে মই এতিয়া বিএ গ্ৰেজুৱেচন কৰিম বুলি ভাবিছো আৰু মই পদ্মনাথ গোহাঁই বৰা আদৰ্শ মহাবিদ্যালয়ত তাতে এডমিশ্যন কৰিম বুলি ভাবিছো হয় আৰু ভৱিষ্যত তুমি কি হ'ম বুলি ভাবিছা মই ভৱিষ্যতে এগৰাকী শিক্ষয়িত্ৰী হ'ম বুলি ভাবিছো এটা কথা আপোনালোকে মন কৰিব চাওক আমাৰ যিবিলাক এতিয়া ছাত্ৰ ছাত্ৰী নিজেতো এতিয়া ধৰক ইমান সুন্দৰকে পঢ়ি পেলাই এটা ভাল পাৰ্চেন্টেজ লৈ পেলাই খুব সুন্দৰকে তেওঁলোকে আগবাঢ়ি গৈছে আৰু এটা কথা তেওঁলোকে ভাল চিন্তা কৰিছে কি উঠি অহা প্ৰজন্ম অৰ্থাৎ ভৱিষ্যত যিবিলাক ল'ৰা ছোৱালী আহিব তেওঁলোকক যে এটা ভাল শিক্ষা দিবৰ কাৰণে তাহাঁতে যে চিন্তা কৰিছে নহলে কি হ'ব আমাৰ শিক্ষক শিক্ষয়িত্ৰী নাইকিয়া হৈ যাব কিন্তু এই ভণ্টিহঁতৰ দৰে যিবিলাক ছাত্ৰ ছাত্ৰী এতিয়া উঠি আহিছে তেওঁলোকে যে আৰু উঠি আহিবলগীয়া প্ৰজন্মক যে তাহাঁতে এটা ভাল শিক্ষা দিবৰ কাৰণে যে তেওঁলোকে চেষ্টা কৰিছে খুব বেছি ভাল লাগিছে যেতিয়া তেওঁলোকে ইমান সুন্দৰ সুন্দৰ তেওঁলোকে পৰিকল্পনাবিলাক কৰে যাতে আমাৰ অসমীয়া জাতিটোক যাতে তেওঁলোকে আগবঢ়াই নিবৰ কাৰণে চেষ্টা কৰিছে যে এইবিলাক কথা শুনিলে খুব বেছি ভাল লাগে আৰু আপুনি যিহেতু দেউতাক এতিয়া শুনিছো আপুনি দিন হাজিৰা কৰে কেনেকুৱা অনুভৱ কেনেকুৱা আপোনাৰ ছোৱালীয়েতো ইমান সুন্দৰকে পাছ কৰিলে টিউচনটো এটাও কৰা নাই একদম নীল একদম 61% পাবৰ কাৰণে সক্ষম হৈছে মনটোতো খুব ভাল লাগিছে জানিছোৱেই তথাপিও কিবা দুখামান ক'ব নেকি মই তেনে ক'ব নোৱাৰো খুব মনটো মুঠতে ভাল লাগিছে আৰু হয় আৰু আমাৰ লগত এফালে আছে মাতৃগৰাকী কেনেকুৱা দুখামান কথা যদি ৰাইজক কয় মই কি কম ছোৱালীজনী এনেকুৱাকে পঢ়িলে হয় ক'বলৈ নাই হয় হয় সকলোৱে আৱেগিক হৈ গৈছে আৰু খুব মনত চবৰে এটা হেঁপাহ আছিলে যে নিজৰ ল'ৰা ছোৱালীক যেতিয়া এটা যদি উচ্চ শিক্ষা দিব পৰা যায় আৰু যিহেতু তেওঁলোকে আপুনি কিমান পঢ়িছিলে নাই পঢ়া নীল একোৱে নাই পঢ়া আপুনি কিমান পঢ়া নাই পঢ়া চাওক মাতৃ আৰু পিতৃ একো শিক্ষা নাই কিন্তু ছাত্ৰ ছাত্ৰীয়ে অৰ্থাৎ তেওঁলোকৰ ল'ৰা ছোৱালীয়ে যে ইমান সুন্দৰকে যে পাছ কৰিছে তেওঁলোকে মনত মানে সেইটোৱে বহুত বেছি সুখ পাইছে আৰু এই ধৰণে আগতে বাৰু আমাৰ ধৰক দেউতাহঁতে মাহঁতে বা এই ধৰণে দদাই খুৰীহঁতে ধৰক যি পঢ়িলে নপঢ়িলে তেওঁলোকে ধৰক শিক্ষাৰ সেই গুণাগুণবিলাক তেওঁলোকে বুজি পোৱা নাছিলে কিন্তু আজিকালি উঠি অহা প্ৰজন্মই সেইবিলাক বুজি পাইছে আৰু তেওঁলোকে যে এই ধৰণে আগবাঢ়ি আহিছে এই কথাবিলাক শুনি আমি নিজকে খুব বেছি গৌৰৱ অনুভৱ কৰোঁ আৰু মই ভিডিঅ'টোৰ যোগেৰে আপোনালোকক একদম অনুৰোধ কৰিছোঁ তাই যিহেতু আমাৰ কাকপথাৰ ডিৰাকত থকা PNGB কলেজত পঢ়িবৰ কাৰণে তাই চিন্তা কৰিছে তাত বাৰু ধৰক চিটটো পোৱা যাব কিন্তু তথাপি ধৰক যিখিনি তাই খৰচা ধৰক এটা হোষ্টেলত থাকিব তাত এটা খৰচা আছে কিতাপ পত্ৰৰ কথা আছে কাপোৰ কানি কথা আছে বা তাত ধৰক যিখিনি হোষ্টেলত নিজৰ দৈনন্দিন যিখিনি পকেট মানি বুলি কোৱা হয় সেইখিনি খৰচা আছে সেইখিনিও চাগে দেউতাকে দিন হাজিৰা কৰি কি দিব পাৰে নোৱাৰে আমি নাজানো তথাপি যদি কোনোবা যদি সদাশয় ব্যক্তিয়ে যদি এই ভণ্টিগৰাকীক যদি অকণমান যদি মৰম দিব বিচাৰে আপোনালোকৰ ফোন নম্বৰ আছে নেকি
মোবাইল নম্বৰ আছে মই তো ৰাইজক স্ক্ৰীনত দি দিব পাৰিম মই এওঁলোকৰ স্ক্ৰীনত নাম্বাৰটো দি দিছো তে সেই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি পেলাই যদিহে আপোনালোকে মনে যদি কিবা বিচাৰে আপোনালোকে কিবা যদি অনুদান দিও যদি বিচাৰে তেতিয়াহ'লে আমি দিব বুলি আমি আশা কৰিলো আৰু ভিডিঅ'টোত আজি এই ভণ্টিৰ দৰে বা এই ছাত্ৰীৰ দৰে যিবিলাক ছাত্ৰ ছাত্ৰীয়ে খুব সুন্দৰকৈ পঢ়ি পাছ কৰি আহিছে এওঁলোকৰ আৰু আহিবলগীয়া ভৱিষ্যতত যাতে আৰু ছাত্ৰ ছাত্ৰীয়ে যাতে আৰু সুন্দৰকৈ পাছ কৰে বা এনেকুৱা ধৰণৰ ছ'চিয়েল মিডিয়াত বা ৰাইজৰ লগত চিনাকি হ'বৰ কাৰণে যাতে তাহাঁতো সুবিধা পায় মনত সাহস পায় এই ধৰণৰ বাৰ্তাবিলাক দিবৰ কাৰণে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আৰু ভিডিঅ'টো আপোনালোকে যদিহে পাৰে অকণমান অনুদান দিব আৰু যদি দিব নোৱাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আমি আশা কৰিলোঁ যাতে কোনোবা নহয় কোনোবা ব্যক্তিয়ে যাতে ভিডিঅ'টো পায় আৰু তেওঁলোকে যাতে কিবা এটা অনুদান দি তেওঁলোকক যাতে সহায় কৰে তেতিয়াহ'লে আৰু ভিডিঅ'টো আৰু বৰ বেছি দীঘল নকৰোঁ ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই ভিডিঅ'টো পাই বিদায় ল'লোঁ ধন্যবাদ থাকিল জয় অসম